মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মন প্ৰাণ সঁপি দি স্বামী মানি লৈছে এগৰাকী মহিলাই। হিমন্ত বিশ্ব শৰ্মাৰ ৰুক্মিণী হ'ব নোৱাৰিলেও ৰাধা হ'ব বিচাৰে তেওঁ। সামাজিক মাধ্যমত ব্যাপক চৰ্চা ডিজিটেল পৃথিৱীৰ ৰাধাক লৈ। আকৌ যেন কৃষ্ণ ৰাধাৰ কাহিনী। কৃষ্ণক ৰাধাই প্ৰাণ ভৰি ভাল পাইছিল, কিন্তু পত্নীৰ মৰ্যাদা পোৱা নাছিল ৰাধাই। তথাপিও কৃষ্ণ নাম উচ্চাৰণ হলেই প্ৰথমে উচ্চাৰিত হয় ৰাধাৰ নাম। পত্নীৰ মৰ্যাদা পালেও ৰুক্মিণী হ'ব নোৱাৰিলে ৰাধাৰ সমান। ৰাধা যেন কৃষ্ণ ৰাধা। ঠিক একেদৰে মুখ্যমন্ত্ৰীৰ ৰাধা হ'ব বিচাৰে এগৰাকী মহিলা। সামাজিক মাধ্যমত এগৰাকী মহিলাৰ বিস্ফোৰক স্বীকাৰোক্তি। মহিলাগৰাকীৰ নাম ৰুমি দেৱী। মহিলাগৰাকীয়ে সামাজিক মাধ্যমত লিখা কথাখিনিয়ে ব্যাপক চৰ্চা লাভ কৰিছে। তেওঁ লিখিছে, মই ৰুমি দেৱী, মোৰ হাজবেণ্ড দুজন। এজনে সন্তান দিছে শ্ৰদ্ধাৰ উমেশ বট্ট, এজনে প্ৰাণ দিছে। বাকী থকা দিনবোৰ প্ৰাণ দিয়াজনৰ লগত কটাব বিচাৰিছো, সেইজন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মই কিবা ভুল ভাবিছো নেকি? চকু পানীৰ ঠাইত হাঁহিব বিচাৰিছো বাকী দিনবোৰ। কিবা ভুল ভাবিছো নেকি ৰাইজ? মহিলাগৰাকীৰ এই ফেচবুক পোষ্টক লৈ বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। জানিব পৰা মতে মহিলাগৰাকী পেছাত হৈছে এগৰাকী শিক্ষয়িত্ৰী। ছচিয়েল মিডিয়াত মুখ্যমন্ত্ৰীৰ নাম সাঙুৰ খোৱাৰ পৰাই এই ধৰণৰ আপডেট দিয়াৰ বাবে বহুতে তেওঁক চোকা ভাষাৰে সমালোচনা কৰিছে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।